এটা নতুন চ্যাপ্টাৰ আৰম্ভ কৰিব গৈছো চ্যাপ্টাৰটোৰ নাম হৈছে স্প্ৰেডশীট মাইক্ৰসফট অফিচৰে এটা ফ্যামিলি মেম্বাৰ MS এক্সেলত আমি শিকিম কেনেকৈ স্প্ৰেডশীট ব্যৱহাৰ কৰিব লাগে আৰু স্প্ৰেডশীট ব্যৱহাৰ কৰি কি কাম কম্পিউটাৰত কৰিব পাৰো প্ৰথমে মই চ্যাপ্টাৰটো কি হয় Spreadsheet আৰু Excel Spreadsheet হৈছে it is an electronic worksheet or workplace it is a computer program that organizes data into cells rows and columns এটো হৈছে এটা program যত ডাটা সমূহ ডাটা যেনে numeric texture বা image লিখা হ'ব পাৰে ফটো হ'ব পাৰে বা নাম্বাৰো হ'ব পাৰে ডাটা সমূহ সেল ৰ আৰু কলামৰ যোগেদি এখন ওয়ার্কপ্লেস ক্রিয়েট হয় যাক আমি স্প্রেডশীট বুলি জানো চাহু কেনেকৈ সেল আৰু কলাম গঠন হয় এখন ফটো যত তোমালোকে দেখা পাইছা কলাম কি হয় কলামটো হৈছে স্তম্ভ স্প্ৰেডশীটখনত এনেকৈ A B C D E F এনেকৈ গৈ থাকিব এবিলাক হৈছে একোটা কলাম আৰু ৰ বা শাৰী যেনে 1 2 3 4 এনেকৈ নাম্বাৰিক হিচাপত থাকে নাম্বাৰ দিয়া থাকে সেইকেইটা হৈছে ৰ বা শাৰী এটা কলম আৰু এটা ৰ মিলি একোটা সৰু বাকচৰ নিচিনা গঠন কৰে আৰু ইয়াকে সেল বুলি জানো এনেকৈ আমি যত মাউসটো ক্লিক কৰি ৰাখো সেইটোই হৈছে এক্টিভ সেল তোমালোকে এইখিনি নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত কিছুমান স্প্ৰেডশীট ব্যৱহাৰ কৰিব পৰা প্ৰগ্ৰামৰ বিষয়ে উল্লেখ কৰা হৈছে যিবিলাক সফটওয়্যাৰ বা প্ৰগ্ৰাম ফ্ৰী অফ কষ্ট মানে ফ্ৰী হিচাপত পইচা খৰচ নকৰাকৈ ডাউনলোড দি ব্যৱহাৰ কৰিব পাৰি যেনে গুগল শীট আছে যেটো অনলাইন স্প্ৰেডশীট হয় অনলাইন তাৰ পিছত ওপেন অফিস আছে আৰু অন্যান্য ফ্ৰী সফটওয়্যাৰ अवेलेबल আছে আমি শিকিম মাইক্ৰসফট অফিসৰ MS Excel নামৰ যেটো সফটওয়্যাৰ MS Excel is a spreadsheet application software from Microsoft Office Microsoft অফিসৰে এটা মেম্বাৰ হৈছে Microsoft Excel যত স্প্ৰেডশীট বনাব পাৰো ওয়ার্কবুক এতিয়া আহিছো ওয়ার্কবুক আৰু ওয়ার্কশীটৰ সম্পৰ্কে আলোচনা কৰিবলৈ ওয়ার্কবুক হৈছে এখন কিতাপৰ দৰে যত কিতাপখনত বিভিন্ন পৃষ্ঠা থাকে তেনেদৰে আমি স্প্ৰেডশীট সফটওয়্যাৰ ব্যৱহাৰ কৰি যিবিলাক ফাইল বনাও সেই ফাইলটো এখন ওয়ার্কবুক বুলি জনা যায় বা ফাইলটোৰ এক্সটেনশন হ'ব .xls বা .xlsx আৰু যেটো ফাইল বনিব সেইটোৰ ডিফল্ট নেম বা প্ৰথমৰ পৰা দিয়া নাম ডিফল্ট মানে হৈছে আগৰ পৰা থকা ডিফল্ট নামটো হ'ব বুক 1 বুক 2 বুক 3 তেনেকৈ স্প্ৰেডশীটত যেটো ওয়ার্কবুক হ'ব সেইটোৰ নাম দিয়া হ'ব ওয়ার্কবুকটো হৈছে যেটো ফাইল আমি বনাম এখন ওয়ার্কবুকৰ ভিতৰত তেনেকৈ বিভিন্ন শীট থাকে তাকে আমি স্প্ৰেডশীটৰ নাম শীট 1 শীট 2 শীট 3 সেইবিলাক হৈছে স্প্ৰেডশীটৰ ডিফল্ট নাম ইয়াৰ পিছত আহিব ওয়ার্কবুক টেমপ্লেটস শব্দৰ অৰ্থ হৈছে কিছুমান আগৰ পৰা এন্ট্ৰি কৰি থকা ডাটা মানে প্ৰি-ডিফাইন্ড ডাটা যেটো আছে প্ৰি-ফৰমেটেড workbook for various tasks with partial content including preformed formulas তাৰমানে স্প্ৰেডশীটখনত আগৰ পৰা কিছুমান ফৰ্মুলা কিছুমান ডাটা এন্ট্ৰি কৰি থাকিবই এতিয়া যদি মই আৰম্ভ কৰো
স্লিটখন প্ৰথমে আমি সফটওয়্যাৰটো আৰম্ভ কৰাৰ লগে লগে তেনেদৰে এখন স্ক্ৰীন দেখা পাম এইখন হৈছে আমাৰ স্টাৰ্ট স্ক্ৰীন য'ত প্ৰথমে আহিব ব্ল্যাঙ্ক ওয়ার্কবুক আৰু টেক এ টুৰ তাৰমানে স্প্ৰেডশীট সম্পৰ্কে কিছুমান কথা ইয়াত উল্লেখ কৰা আছে টেক এ টুৰ কৰাৰ লগে লগে স্প্ৰেডশীটৰ বিষয়ে কিছুমান কথা উল্লেখ কৰিব ব্ল্যাঙ্ক মানে একদম খালি স্প্ৰেড ওয়ার্কবুকখন ওপেন হ'ব আৰু এইবিলাক হৈছে আগৰ পৰা কিছুমান ফিল কৰা টেমপ্লেটস সেই টেমপ্লেটসবোৰ ব্যৱহাৰ কৰি নিৰ্দিষ্ট কিছুমান ফিল ইন দা ব্ল্যাঙ্কস টাইপৰ ডাটা ইয়াত অলৰেডি বনোৱা আছে আমি এই ডাটাসমূহ আমাৰ অনলাইনো সেভ কৰি ৰাখিব পাৰো তাৰ কাৰণে OneDrive একাউণ্টত সেভ হ'ব এক্সেল ইন্টাৰফেস এক্সেলৰ এলিমেন্টস সমূহ কি উপাদান আছে সেই সম্পৰ্কে আজিৰ যেটো ভিডিও সেই ভিডিওটোৰ যোগেদি তোমালোকক পৰিচয় কৰাব বিচাৰিছো এক্সেলটো ওপেন কৰাৰ লগে লগে প্ৰথমে আমি ইয়াতে পাম ৰিবনটো য'ত বিভিন্ন ট্যাব আছে ইয়াত যেনেকৈ হোম ট্যাব ইনসাৰ্ট ট্যাব পেজ লেআউট ফৰ্মুলাছ ডাটা ভিউ ৰিভিউ এনেকে ট্যাব আছে সেই ট্যাবসমূহৰ বিষয়ে আজি আলোচনা কৰিম এখন হৈছে ওয়ার্কশীট উইন্ডো যেটো প্ৰথম sheet 1 sheet 2 sheet 3 এনেকে sheet আহিব এটো হৈছে এক্টিভ সেল যেটো সেলত মই মাউসটো ৰাখিম সেইটো এক্টিভ সেল বুলি কোৱা হয় এইবিলাক হৈছে কলাম সেইবিলাক হৈছে 1 2 3 4 এনেকে নাম্বার দিয়াবিলাক হৈছে ৰ মানে এইবিলাক খাৰী আৰু এটো এটা স্তম্ভ বা কলাম নতুন যদি sheet আনিব লাগে তেনেকৈ আমি নিউ sheet বটমত ক্লিক কৰিলে নিউ sheet হ'ব আৰু গোটেইখিনি মিলাই হ'ব ওয়ার্কবুকত এখন কিতাপৰ লগত তুলনা কৰিব পাৰো আৰু কিতাপখনত যেনেকৈ বিভিন্ন পৃষ্ঠা থাকে পেজ থাকে তেনেকৈ sheetকো আমি তেনেকৈ পেজৰ লগত তুলনা কৰিব পাৰো এইখিনি তোমালোকক ইতিমধ্যে মই কৈছো যে ইয়াত কলাম হয় আৰু এইটো হৈছে এক্টিভ সেলত ক্লিক কৰাৰ লগে লগে সেলটোৰ এড্ৰেছ ইয়াত আহিব এইটো হৈছে এড্ৰেছটো কেনেকৈ ইয়াত C8 হল তোমালোকক বুজাই দিছো সোৱা ভালকে ইয়াত 4 C নম্বৰ যেটো কলাম আছে C নম্বৰ যেটো স্তম্ভ আছে সেই স্তম্ভটোৰ 8 নম্বৰ শাৰীত মই আছো বৰ্তমানে যেনেকৈ স্থানাঙ্ক জ্যামিতিত তোমালোকে নিশ্চয় ম্যাথমেটিক্সত জানা সেইখিনি এটা পয়েন্টৰ স্থানাঙ্ক ওলাব লাগে তেনেকৈ মই মাউসটো ইয়াত ৰাখিছো গতিকে এইটো হৈ গল মোৰ এক্টিভ সেল আৰু সেই এক্টিভ সেলৰ বৰ্তমান স্থানাঙ্কটো হল C নম্বৰ কলামৰ 8 নম্বৰ ৰত গতিকে ইয়াত আহিল C8 ৰিবনটোত আৰু কিছু টেবৰ আন্ডাৰত সেই টেবৰ তলত থকা বিভিন্ন গ্ৰুপসমূহ আৰু অপচনসমূহ দেখাব যেটো টেবত মই মাউস ৰাখিম সেই টেবটোহে এক্টিভ থাকিব ৰিবনটো আমি ইচ্ছা কৰি যেটো ওপৰৰ ৰিবন বাৰ আছে সেই ৰিবন বাৰটো ইচ্ছা কৰি আমি অপচনটো ডিসপ্লে অপচনটো বনাব পাৰো মানে ৰিবনটো আমি হাইড কৰি ৰাখিব পাৰো বা মিনিমাইজ কৰি ৰাখিব পাৰো মাউসটো আনাৰ লগে লগে সেইটো দেখাব সেইখিনি সেটিং মই প্ৰ্যাকটিক্যালি কৰি দেখাম ইয়াৰ পিছত আমি নেক্সট আহি গলো ইনসাৰ্ট টেবৰ ভিতৰত কি অপচন আছে ইনসাৰ্ট টেবৰ ভিতৰত যিকোনো অবজেক্ট আমি ইনসাৰ্ট কৰিবৰ কাৰণে সেই ইনসাৰ্ট টেবত আহিব লাগিব যেনে আমি যদি কিবা চিত্ৰ আনিব বিচাৰিছিলো যেনেকৈ পিকচাৰ তাৰ পিছত চাৰ্ট আৰু তোমালোকৰ ইয়াতে সিম্বল গোটেইখিনি আমি ইনসাৰ্ট টেবত ভিতৰত আনিব পাৰো পেজ লেআউট টেবৰ জৰিয়তে আমি পেজটো সাইজ কৰিব পাৰো ওৰিয়েন্টেশন মানে কি হয় মই প্ৰ্যাকটিক্যালি তোমালোকক কৰি দেখাম এই কেটা টেবৰ বিষয়ে মই প্ৰ্যাকটিক্যালি কৰি দেখাম কি অপচন আছে তোমালোকে মনোযোগেৰে চাই লোৱা ফৰ্মুলাছ টেব আমি এক্সেল শীটৰ সহায়ত বিভিন্ন ধৰণৰ ক্যালকুলেশন কৰিব পাৰো যেনে
যোগ বিয়োগ আদি কৰি বিভিন্ন মেথমেটিক্যাল প্ৰগ্ৰাম আমি ইয়াত কৰিব পাৰোঁ বিভিন্ন ফৰ্মুলা আমি লিখিবৰ কাৰণে ফৰ্মুলা টেবটো ইউজ কৰা হয় ইয়াত বিভিন্ন অপচন আছে তোমালোকে এইখিনি চাই লোৱা আমি প্ৰেক্টিকেল কৰাৰ সময়ত ইয়াৰ ব্যৱহাৰ আৰু কেনেকৈ কৰিব লাগে ভালকে বুজাই দিম ডাটা টেব আছে তাৰ পিছত ৰিভিউ টেব আছে তেনেদৰে টেব সমূহৰ বিষয়ে আমি আৰু ভালকে যেতিয়া প্ৰেক্টিকেল কৰিম ভালকে বুজাই দিম এতিয়া খালি নাম কেইটা চাই লোৱা ভিউ টেব আৰু ডায়লগ বক্স যেটো হয় একোটা গ্ৰুপৰ ভিতৰত এনেকে সৰু এটা বক্স থাকিব যেটো ক্লিক কৰাৰ লগে লগে আৰু এটা বক্স ডায়লগ বক্স ওলাব কুইক এক্সেস টুলবাৰ বা QAT কুইক এক্সেস টুলবাৰটো হৈছে টুলবাৰত থকা এটা সুবিধা যাৰ সহায়ত আমি সঘনাই ব্যৱহাৰ কৰি থকা কিছু অপচন ইয়াত কাস্টমাইজ কৰি ৰাখিব পাৰো যেনে নিউ ওপেন ফোল্ড সেভ বা প্ৰিন্ট প্ৰিভিউ আদি আমি এই কাস্টমাইজ কৰি কুইক এক্সেস টুলবাৰৰ সহায়ত ইয়াত ৰাখিব পাৰো নেক্সট আহি গল মিনি টুলবাৰ আৰু শৰ্টকাট মেনু বাৰ যিকোনো কলামতে গৈ বা যিকোনো সেলত গৈ মাউসৰ ৰাইট ক্লিক কৰিলে আৰু এটা ডায়লগ বক্স ওলায় এই যেটো ডায়লগ বক্স ওলাব সেইটো হৈছে শৰ্টকাট মেনু বাৰ আৰু ইয়াৰ ওপৰত থকা সৰু টাইটেল বাৰটো হ'ব মিনি টুলবাৰ যত আমি ফ্ৰিকুৱেন্টলি ইউজ ফৰমেটিং কমান্ড বটন বিলাক বিচাৰি পাও আৰু সেই টুলবাৰৰ সহায়তো সঘনাই ব্যৱহাৰ কৰা কিছুমান অপচন ইয়াত পাও ফৰ্মুলা বাৰৰ সহায়ত এক্সেলত ব্যৱহাৰ হোৱা বিভিন্ন ফৰ্মুলা সমূহ আমি লিখিব পাৰো ইয়াত fx যেটো আছে এটো হৈছে ফাংচন বটন যত ক্লিক কৰি আমি বিভিন্ন ফৰ্মুলা যেনে সাম এভাৰেজ সেইবিলাক ব্যৱহাৰ কৰিব পাৰো আৰু ইয়াতে আমি ফৰ্মুলাটো লিখো আমি প্ৰেক্টিকেল কৰাৰ সময়ত এই ফৰ্মুলা বাৰৰ ব্যৱহাৰ সম্পৰ্কে আৰু বিতংভাৱে জানিম মানে এই ভিডিওটো মই ইয়াতে সামৰিছো পৰৱৰ্তী ভিডিওৰ যোগেদি মই কেনেকৈ এক্সেল শীটৰ ব্যৱহাৰ কৰিব লাগে প্ৰেক্টিকেলি কেনেকৈ আমি কাম কৰিব পাৰো এক্সেল শীট বনাব পাৰো তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম সামৰিছো ধন্যবাদ